নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লাইভ আৱাৰত আমি জনাও অতি হুকাবহ তথা মৰ্মান্তিক ঘটনাৰ শেহতীয়া খবৰ দ্ৰুতবেগী ৰেলৰ খুন্দাত ৭টাকৈ হাতীৰ কৰুণ মৃত্যুৰ পিছত যি চাঞ্চল্য সেই চাঞ্চল্য বৰ্তমানে অব্যাহত আছে নগাঁৱৰ কামপুৰৰ চাংজুৰাইত সংঘটিত হয় এই হুকাবহ দুৰ্ঘটনা পুৱতি নিশা 2:30 ৰাজধানী এক্সপ্ৰেছে মহতিয়াই লৈ যায় এটা হাতীৰ জাকক ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱালে ৭টাকৈ বন্য হস্তীয়ে এই ভয়ংকৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এটা হাতী পোৱালি ইফালে মাজনিশাৰ এই দুৰ্ঘটনাত লাইনচ্যুত হয় ৫টাকৈ ডবা দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ ইঞ্জিনো লাইনচ্যুত হয় অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল হাতীৰ জাকটো নিশাৰে পৰা দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ পৰে ৰেল যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ৰেল বিভাগে মুকলি কৰে ৩টাকৈ হেল্পলাইন নম্বৰ দুৰ্ঘটনা সংঘটিত হোৱা স্থান হস্তিদণ্ডী হিচাপে পৰিচিত নহয় বুলি জানিব পৰা হৈছে মিজোৰামৰ চাইডাঙৰ পৰা নতুন দিল্লী অভিমুখী আছিল ৰেলখন দুৰ্ঘটনাগ্ৰস্ত ৰেলখন পুৱা অনা হয় গুৱাহাটীলৈ পুৱা প্ৰায় 6:11 ৰেলখন গুৱাহাটীলৈ ৰাওনা হয় লাইনচ্যুত ডবাসমূহ এৰি বাকী ডবাসমূহ অনা হয় গুৱাহাটীলৈ আৰু লাইনচ্যুত ডবাসমূহৰ যাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় গুৱাহাটীত ৰেলখনত সংযোগ কৰা হ'ব আন ডবা আৰু তাৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰিব ৰেলখনে পুৱতি নিশা 2:30 এই দুৰ্ঘটনা সংঘটিত হয় অতি হৃদয় বিদাৰক অতি মৰ্মান্তিক অতি কৰুণ ঘটনা উদ্ধাৰ অভিযানৰ কিছু দৃশ্য আমি দেখুৱাইছোঁ ৫টাকৈ ডবা লাইনচ্যুত হৈছে ৰাজধানী এক্সপ্ৰেছখনৰ ইঞ্জিনো লাইনচ্যুত হৈছে উদ্ধাৰ কৰাৰ সেই বিশেষ মুহূৰ্ত বিশেষ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ টিভিৰ পৰ্দাত আঘাতপ্ৰাপ্ত হাতী পোৱালিটো বৰ্তমান দুৰ্ঘটনাস্থলীত এই হাতীটোৰ আৰ্তনাদে সকলোৰে চকু সেমেকাই তুলিছে মৃত্যু যন্ত্ৰণাত ছটফটাই থকা এই হাতী পোৱালিটোৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে স্থানীয় লোকসকলে আৰু তাৰ পিছতে বন বিভাগৰ লোক উপস্থিত হয় আঘাতপ্ৰাপ্ত হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে এয়া স্থানীয় লোকে সেৱা শুশ্ৰূষা আগবঢ়াই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে যন্ত্ৰণাত ছটফটাই থকা হাতী পোৱালিটোৰ এয়া দুৰ্ঘটনাস্থলীত এটি কণমানি হাতী পোৱালিৰ আৰ্তনাদ যি দৃশ্যই সকলোকে এই মুহূৰ্তত শোকাহত কৰি তুলিছে নগাঁৱৰ কামপুৰৰ চাংজুৰাইত এই দুৰ্ঘটনা সংঘটিত হয় ঘন কুঁৱলীয়ে ছানি ধৰিছিল ৰেলপথ শেহতীয়া যি খবৰ জানিব পৰা হৈছে লোক পাইলটে প্ৰত্যক্ষ কৰিছিল নিচে ওচৰৰ পৰা ইমাৰ্জেঞ্চি ব্ৰেকিঙৰ ব্যৱস্থা কৰিছিল ইমাৰ্জেঞ্চি ব্ৰেক মাৰিছিল লোক পাইলটে কিন্তু তথাপিও ৰেলখন ৰখাবলৈ সক্ষম নহ'ল কথম্পি প্ৰাণ ৰক্ষা পৰিছে ৰেল যাত্ৰীসকলৰ ৫টাকৈ ডবা লাইনচ্যুত হয় যদিও কথম্পি প্ৰাণ ৰক্ষা পৰে ৰেল যাত্ৰীসকলৰ অতি হৃদয় বিদাৰক অতি মৰ্মান্তিক এই ঘটনা ইয়াৰ পূৰ্বেও কামপুৰত 2 বছৰ পূৰ্বে 4টাকৈ হাতীৰ মৃত্যু হৈছিল ৰেলৰ খুন্দাত এইবাৰ 7টাকৈ হাতীৰ মৃত্যু এই 7টাকৈ হাতীৰ মৃত্যুত কিছু ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে বন বিভাগৰ বিৰুদ্ধেও কিছু অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে এই মুহূৰ্তত দুৰ্ঘটনাস্থলীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ ভাস্কৰ এই দুৰ্ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আপুনি লাভ কৰিছে ৰেলপথ চোৱা সম্পূৰ্ণৰূপে মুকলি কৰা হৈছে নে নাই এই মুহূৰ্তলৈকে জয়ন্ত পুৱতি নিশা যি মৰ্মান্তিক ঘটনা সংঘটিত হ'ল আচলতে কামপুৰ যমুনামুখ সংযোগী ৰেলপথত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টাকৈ বন্য হস্তীয়ে প্ৰাণ হেৰুৱালে এটা পোৱালি হাতী বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ যিহেতু মই কৈছোঁ যে 5টাকৈ ইঞ্জিনসহ 5টাকৈ ডবা লাইনচ্যুত হৈছিলে আৰু মই সেই পৰিৱেশ দেখুৱাইছোঁ বৰ্তমান এই যি ৰেল লাইন মুকলি কৰিবৰ বাবে ৰেল বিভাগে চেষ্টা চলাই আছে পদক্ষেপ লৈ আছে যিহেতু ৰেল লাইনতে এটা বন্য হস্তী আচলতে ৰেলখনত লাগি গৈছিলে আৰু সেই বৰ্তমান JCB সেই বন্য হস্তীটো উঠোৱাৰ চেষ্টা কৰি আছে আৰু মই দেখুৱাই গৈছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰে বৰ্তমান যিহেতু পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা প্ৰায় 2:30 বজাত আৰু 7টাকৈ বন্য হস্তীয়ে প্ৰাণ হেৰুৱাইছিল মোৰ লগত বিষয় আছে মই তেওঁলোকক কথা পাতি গৈছিলোঁ কেনেধৰণে ঘটনাটো সংঘটিত হ'বলৈ পালে হয় এই ঘটনাটো এটা দুৰ্ভাগ্যপূৰ্ণজনক ঘটনা এয়া যোৱাকালি ৰাতি প্ৰায় 2:30মান বজাত এয়া হৈছিলে যেতিয়া এই ৰেলগাড়ীখন চাইৰাং আহি আছিলে
আৰু তাৰপিছত প্ৰায় 100টামান হাতীৰ এটা জাক ইফালেদি পাৰ হৈ আছিলে আৰু তাৰপিছত সেই মানে এটা ড্ৰেছিঙৰ এটা ইনচিডেণ্ট হৈছিলে আৰু ইয়াৰ ফলত ৰেলৰ প্ৰায় 4টামান ডবা লাইনচ্যুত হৈছিলে। কিন্তু লাইনচ্যুত হোৱাৰ ফলতো সৌভাগ্যপূৰ্ণভাৱে আমাৰ কোনো ধৰণৰ ৰেল যাত্ৰীৰ কোনো আঘাত বা কোনো ধৰণৰ মৃত্যু হোৱা নাই আৰু তাৰ বাবে আমি সৌভাগ্যপূৰ্ণ বুলি ক'ব লাগিব। সকলোখিনি যাত্ৰী প্ৰায় 200টামান যাত্ৰী 200জনমান যাত্ৰী আছিলে এইকেইটা ডবাত। সেই যাত্ৰীসমূহক আন ডবালৈ চলাই দিয়া হৈছে। এই ৰেলগাড়ীখন গুৱাহাটীলৈকে যোৱাৰ পিছত গুৱাহাটীত আকৌ পুনৰ নতুন ডবা সংলগ্ন কৰা হ'ব আৰু সকলো যাত্ৰী আকৌ তেওঁলোকৰ গন্তব্যস্থানলৈ যাব পাৰিব। যাত্ৰীসমূহক আমি প্ৰদান কৰি আছো। কুঁৱলীৰ বাবে এই ঘটনা সংঘটিত হ'ল নেকি? এয়া আমাৰ সাধাৰণতে আপুনি যদি চাই যোৱা আজিৰ পৰা 7-8 বছৰমান আগত এনেধৰণৰ এটা ঘটনা ঘটিছিলে আৰু তাৰ পিছত আমি ৰেল বিভাগ আৰু বন বিভাগৰ সৈতে মিলি আমি বহুকেইটা পদক্ষেপ লৈছিলো যাতে এনেধৰণৰ ঘটনা নঘটে আৰু যোৱা বিগত কেইবছৰমান ধৰি এনে ঘটনা হোৱাও নাছিলে আৰু ইয়াতে আমাৰ বন বিভাগৰ লগত বিভাগৰ এজন বিষয়া আমাৰ কণ্ট্ৰল ৰুমত থাকিল আৰু লগতে আমি টেকনলজিৰ সহায় লৈ এটা ইনট্ৰুশ্যন ডিটেকশ্যন চিষ্টেম বুলি এটা চিষ্টেম স্থাপন কৰিছিলো য'ত হাতী যেতিয়া ৰেল লাইনৰ ওচৰত আহে আমি খবৰ পাই যাওঁ। কিন্তু এই সকলোখিনি আমি মানে এলিফেণ্ট কৰিডৰ বুলি যোনবোৰ জাগা কোৱা হয় সেইবোৰ জাগাত আমি ইতিমধ্যে লগাইছিলো। কিন্তু এইখিনি জাগা যোনটো আপোনাৰ যমুনামুখ কামপুৰৰ মাজত সেইখিনি মানে ইয়াতে এলিফেণ্ট কৰিডৰ এই জাগাটোত এলিফেণ্ট কৰিডৰ বুলি নিৰ্ধাৰণ কৰা হোৱা নাই। ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত তাতে হাতী অহা যোৱা কৰাৰ খবৰ আমি পাইছিলো আৰু তাত আমি এই সকলোখিনি পদক্ষেপ লৈছিলো। কিন্তু এই জাগাত হাতী অহাৰ সম্ভাৱনাৰ বিষয়ে আমি তেনেকুৱা কোনো খবৰ নাছিলে আমাৰ তাত আৰু যাৰ ফলত ধৰক এই 2 বছৰ পূৰ্বে পটিয়া পামতো অনুৰূপ ঘটনা এটা সংঘটিত হৈ 4টা হাতী আচলতে মৃত্যু হৈছিলে। আপোনাৰ মানে আমি মানে প্ৰায় আগৰ দিনত মানে 2017-18ৰ তুলনাত আমি যদি চাওঁ যে এতিয়ালৈকে মানে সেয়া বহু পৰিমাণে হ্ৰাস পাইছিলে। কিন্তু এনেধৰণৰ ধৰক কেতিয়াবা এই ঘটনাটো হৈ যায় যেতিয়া এলিফেণ্ট কৰিডৰৰ পৰা বাহিৰলৈ হাতীটো আহি যায়। যেনেকে ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত এলিফেণ্ট কৰিডৰ আছে কিন্তু এইখিনি ঠাইত ঠিক নাছিলে। এতিয়া আমি এয়াও 10 কিলোমিটাৰ 20 কিলোমিটাৰমান আগলৈকে যাতে আমি আমাৰ প্ৰিভেণ্টিভ ষ্টেপছখিনি ল'ব পাৰোঁ যাতে হস্তিদণ্ডী হিচাপে নহ'লেও আমি ইয়াত যিবোৰ পদক্ষেপ আমি লৈছোঁ যেনেকৈ IDS চিষ্টেম হৈ গ'ল বা ফৰেষ্ট বিভাগৰ লগত মিলি জইণ্ট ইনস্পেকশ্যন কৰা সেইখিনি আমি যাতে আৰু এক্সটেণ্ড কৰিব পাৰোঁ। ফৰেষ্ট বিভাগৰ গাফিলতি আছে আচলতে। ফৰেষ্ট বিভাগে খবৰ দিছিলে মানে ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগৰ খবৰ আমি পাইছিলোঁ। ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত তাত আমি স্পীড ৰেষ্ট্ৰিকশ্যনো লগাইছিলোঁ। আমি যেতিয়া খবৰ পাওঁ আমি স্পীড ৰেষ্ট্ৰিকশ্যন লগাই দিওঁ, লগতে ট্ৰেইন যদি প্ৰয়োজন হয় আমি ৰখাইও দিওঁ। চ' ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত সেইখিনি জাগাৰ বিষয়ে আমি খবৰ পাইছিলোঁ, তাত আমি স্পীড ৰেষ্ট্ৰিকশ্যনো লগাইছিলোঁ। কিন্তু ঠিক এই ঠাইৰ বিষয়ে তেনেধৰণৰ খবৰ বন বিভাগৰ সৈতে আমাৰ সহযোগ থাকে। আমি একেলগে জইণ্ট শ্বেয়াৰিং হয় আমাৰ ইনফৰমেশ্যনৰ। কিন্তু এই জাগাটোত যে হাতী আহিব তেনেধৰণৰ ধৰক খবৰ তেনেকুৱা জনোৱা নাছিলে নেকি? মানে বন বিভাগে আমাক যি খবৰ দিছিলে সেয়া ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগত তাতে হাতী দেখা গৈছিল বুলি তেনেকুৱা খবৰ ঘটনা সংঘটিত স্থানৰ দিয়া নাছিলে। এই স্থানৰ দিয়া কিন্তু বন বিভাগে কৈছে যে আপোনালোকক খবৰ দিয়া হৈছিলে। আমাক খবৰ দিছিলে কিন্তু সেয়া আন এটা লোকেশ্যন কিন্তু ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত। সাধাৰণতে আমাৰ যি লোকেশ্যনৰ বিষয়ে খবৰ দিয়া যায় আমি সেইখিনি লোকেশ্যন প্ৰায় 200 মিটাৰ 300 মিটাৰমান যি লোকেশ্যন থাকে তাত আমি স্পীড ৰেষ্ট্ৰিকশ্যন লগাই দিওঁ। 30 kmph স্পীড ৰেষ্ট্ৰিকশ্যন লগাওঁ, লগতে মানে এলাৰ্ট থাকে, লোক পাইলটৰ এলাৰ্ট থাকে, সেইখিনি কৰা হয়। কিন্তু এই ঠাইৰ বিষয়ে সঠিকভাৱে এই যি বৰ্তমান যিহেতু ৰেল পথ মুকলি কৰা হৈছে কিমান সময় লাগিব চাগে? এয়া আমি চেষ্টা কৰি আছোঁ আজি গধূলিলৈকে কৰিবৰ বাবে। ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে আৰু ইয়াতে আমি জেক লগাই পেলাই যিকেইটা লাইনচ্যুত কোচ আছে এইকেইটা পুনৰ ৰেল লাইনত উঠাই তাৰপিছত আমি চলাবই। আজি গধূলিলৈকে নিশ্চয় 4টা। কিমান আবদ্ধ হৈ আছে বৰ্তমান মুহূৰ্তত আমাৰ এটা লাইন এইটো লাইন ক্লিয়াৰ আছে। এইটো লাইনেদি আমি ৰেল চলাচল কৰিব পাৰিম। কিন্তু বৰ্তমান ৰেল চলাচল আমি এখন গাড়ী ইতিমধ্যে চলালোঁ আৰু গাড়ী চলিব। কিন্তু কিছু লোকেল ট্ৰেইন যিখিনি আমাৰ মানে লং ডিষ্টেঞ্চ ট্ৰেইনবোৰ আমি চলাই আছোঁ। লোকেল ট্ৰেইন কেইখনমান বাতিল কৰা হৈছে আৰু আমি চেষ্টা কৰিম গধূলিলৈকে এইটো ক্লিয়াৰ হৈ গ'লে যাতে আৰু আমি মেক্সিমাম ট্ৰেইন আমি চলাব পাৰোঁ। ভৱিষ্যত কি পদক্ষেপ গ্ৰহণ কৰিব আচলতে এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত? ইয়াতে মানে ধৰক যিদৰে মই কৈছোঁ যে যোৱা 6-7 বছৰ ধৰি আমি যিখিনি পদক্ষেপ গ্ৰহণ কৰিছোঁ যাৰ ফলত আমি মানে সফলতাও পাইছোঁ সেইখিনিকে আৰু বৃদ্ধি কৰিব লাগিব যাতে আমি
ৰেল বিভাগৰ লগত বন বিভাগৰ লগত মিলি যিবোৰ আমাৰ ইনস্পেকশ্যন কৰি আছো সেই ইনস্পেকশ্যনখিনি যাতে আমি আৰু এক্সটেণ্ড কৰিব পাৰোঁ আমাৰ ডমেইনটো। আমি যি IDS চিষ্টেম ইতিমধ্যে হাৱাইপুৰ লামডিঙত সফলভাৱে চলি আৰু লগতে ইমপ্ৰুভ কৰিব পাৰোঁ সেইখিনিৰ বিষয়ে আমি চেষ্টা কৰি আছো। বৰ্তমান সময়ত আমাৰ ইয়াৰে লোকেল ৰঙিয়া নিউট্ৰেল যাত্ৰীবাহী ৰেল পেছেঞ্জাৰ ট্ৰেইন যি কোৱা হয় সেয়া 7টা হাতী যিহেতু নিহত হৈছিলে, সেই 7টা হাতী বৰ্তমান এটা হাতী ৰেল লাইনত পৰিছে, বাকী হাতী তাৰ বিষয়ে আচলতে সঠিকভাৱে বন বিভাগে জনাব পাৰিব। হস্তিখিনিৰ কি ধৰণৰ আগলৈ কৰা হ'ব সেয়া তেওঁলোকে জনাব। হয়, ধন্যবাদ। এয়া আছিল ৰেল বিভাগৰ বিষয়ে। মই আচলতে সামগ্ৰিক পৰিৱেশ যিহেতু বৰ্তমান এই যিখন ৰেল এই স্থানত লাইন ছেট হৈছে, সেই ৰেলখন বৰ্তমান লাইনৰ পৰা মুকলি কৰিবৰ বাবে অহৰহ চেষ্টা চলাই আছে আৰু ৰেল বিভাগৰ বিষয়ে জনাইছে যে সন্ধিয়া ভাগৰ সময়ত যি পথছোৱা মুকলি কৰা হ'ব আৰু মই চেষ্টা কৰিম প্ৰায় স্থানীয় ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত উপস্থিত হৈছে এই পৰিৱেশ চাবৰ বাবে। মই কথা পাতিব বিচাৰিম। যথেষ্ট ক্ষোভিত হৈ আছে স্থানীয় ৰাইজ বন বিভাগৰ ওপৰত। কি ক'ব আচলতে যি ঘটনা? এইটো খুবেই দুখজনক ঘটনা, কাৰণ যিটো এক্সিডেণ্ট হৈছে এটা হাতীৰে নহয়, এটা গৰুৰে নহয়, এটা হাতীৰে হৈছে। ইয়াত মানুহবিলাক যদি বেয়াকে গাড়ীটো বাগৰি গ'ল হয়, হয়তো বহুত মানুহ হাজাৰ হাজাৰ লোক ইয়াতে নিহত হ'ল হয়। ইয়াৰ কাৰণে আমিতো সকলোৱে দুখজনক লগা কথা। গতিকে হোৱা নাই। মই আহ্বান জনাওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক যে আমাৰ লাগিছে। মই আহ্বান জনাওঁ আজি আপোনাৰ নিউজৰ দ্বাৰা যে যিটো লামডিঙৰ পৰা গুৱাহাটীলৈকে তাৰ মাজত আমাৰ হাতী যাতায়াত কৰা ৰাস্তাবিলাক আছে, ঠাইবিলাক আছে, এইবিলাকত ৰেলৰ লগত যোগাযোগ কৰি নিৰাপত্তা দিয়াৰ কাৰণে মই আহ্বান জনাইছো। গম পাইছিলো মই চাপৰ মহকুমাত মই থাকো, চাপৰ মহকুমাত কাম কৰি আছো। তাত এতিয়া ওলাই আমাক ফোন কৰিছিল যে মই গাড়ী এক্সিডেণ্ট হৈছে, যাব লাগে। তেতিয়া ছাৰে মোক খবৰটো দিছে, মই তেতিয়া গম পাইছো। বন বিভাগে বাৰু বন বিভাগৰ গাফিলতি আছে নেকি ঘটনাটো? একচুৱেল আমি যেতিয়া আহি পাইছো, অহাৰ পিছত চাইছো আৰু ভিতৰত আছিল এইবিলাক আমি গাড়ী বাহিৰ কৰিছো। কিন্তু বন বিভাগৰ এইটো সঁচাকে সিহঁতৰ হেৰি নহয়, 100% হেৰি নহয় যে সিহঁতে 100% নিৰাপত্তা দিব পৰা নাই, তাৰ কাৰণে আজি এইটো ঘটনা হৈছে। এইটো 100% নিশ্চিত। বন বিভাগে ভাস্কৰ, বাকী ৰেলৰ চলাচলৰ ক্ষেত্ৰত কি খবৰ এই মুহূৰ্তত আপুনি লাভ কৰিছে এই ৰেল পথছোৱাৰে? চাওক, বাকী ৰেল চলাচলৰ ক্ষেত্ৰত যিহেতু ৰেল বিভাগৰ বিষয়াগৰাকীয়ে আমাক উল্লেখ কৰিছে যে বিয়লি ভাগত হয়তো এই ৰেলখন ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ব। ছাৰ, ৰেল বাকী ট্ৰেইনসমূহ চলাচলৰ ক্ষেত্ৰত কেনেকুৱা? ইয়াতে আমি লং ডিষ্টেঞ্চ যিবোৰ ট্ৰেইন আছে সেয়া চলাচল চলি আছে আৰু লোকেল কিছু ট্ৰেইন আমি বাতিল কৰিছো, যেনেকৈ ৰঙিয়া নিউ তিনিচুকীয়া পেছেঞ্জাৰ ট্ৰেইন এখন আছে আৰু তিনিচুকীয়া ৰঙিয়া, তেনেধৰণৰ 6খন লোকেল ট্ৰেইন বাতিল কৰা হৈছে আৰু বাকী লং ডিষ্টেঞ্চ ট্ৰেইনসমূহ চলি আছে। দীঘলীয়া যাত্ৰা ট্ৰেইনবোৰ চলি আছে। কি ক'ব আচলতে এগৰাকী স্থানীয় ব্যক্তি হিচাপে এই ঘটনা কি ক'ম মানে চাওক, মই এই আপোনালোকৰ যোগেদি মই মুখ্যমন্ত্ৰীক জনাব বিচাৰোঁ যে কামপুৰৰ পৰা যমুনামুখলৈ এই ৰাস্তাটোত আগতেও হাতী এনেকৈ এক্সিডেণ্ট হৈছে, আগতেও হাতী এনেকৈ মাৰিছে। তেওঁলোকে যাতে এই ৰাস্তাটোত চলা এইখিনি যিকেইখন গাড়ী চলে, এই গাড়ীকেইখনৰ ড্ৰাইভাৰকেইজনক যাতে জনাই দিয়ে যে কামপুৰৰ পৰা যমুনামুখৰ যিটো ৰেল চলাচল যাত্ৰা হয়, এইখিনি জেগাত যাতে তেওঁলোকে অলপ সাৱধানে গাড়ী চলায়। আৰু চাওক, আজি এই যে হাতী মৰিলে, এই হাতীৰ যদি নমৰি যদি কিবা কাৰণে ট্ৰেইনখন পাল্টি হৈ গ'ল হয়, কিমানজন আমাৰ মানুহ আমি হেৰুৱাবলগীয়া হ'ল হয়, যে কিমান আমাৰ মাক দেউতা ভাই ভণ্টি সকলক হেৰুৱাব লগা হ'ল। আমি হাতীক ইমান মৰম কৰোঁ, ইমান ভাল পাওঁ। আমি হাতীক খাদ্য সন্ধানত আহিলে আমি নেখেদোঁ যে খাই বৈ যি থাকে আমাক সেয়াই হ'ব। যে আমি এনেকুৱা পৰিস্থিতি হ'ব বুলি আমি ভুলতো ভবা নাছিলোঁ। যে এইখিনিকে মই কৈছোঁ, পাহাৰ কাটি তহিলং কৰাৰ বাবে আচলতে হাতী পাহাৰৰ পৰা নামি হয়, পাহাৰ কাটি তহিলং কৰিছে।
পাহাৰ কাটি তহিলং কৰাৰ কাৰণে হাতী নামি আহি আমাৰ জনসাধাৰণৰ মাজত এয়া মৃত্যুমুখত পৰিছে। হয় ভাস্কৰ স্থানীয় লোকজনে অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ কথা উল্লেখ কৰিছে যে ৰেলৰ গতিবেগ যমুনামুখৰ পৰা কামপুৰলৈ এই সুদীৰ্ঘ এই পথছোৱাত কিছু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। ৰেল বিভাগৰ লোক আছে, গতিকে এই প্ৰসংগত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তেওঁলোকে? এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা হোৱা নাই নেকি? মই কথা পাতিব চেষ্টা কৰিম ৰেল বিভাগৰ লোকৰ সৈতে। আচলতে তেওঁলোক ইয়াতে উপস্থিত হৈ আছে। মই আকৌ এবাৰ পুনৰ এবাৰ তেখেতক স্থানীয় লোকে কৈছে যে যি ৰেল পথৰ গতি দুৰ্ঘটনা সংঘটিত ৰোধ হ'ব পাৰে। মানে চাওক, আমি যি আমাৰ চিষ্টেমটো আছে তাত হ'ল যে আমি ধৰক যেতিয়া যেনেকুৱা ধৰণৰ এলিফেণ্ট কৰিডৰ, যোনবোৰ ডেজিগনেটেড এলিফেণ্ট কৰিডৰ থাকে, তাত আমি স্পীড কমাই 30 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ আমি স্পীড কৰোঁ। লগতে এলিফেণ্ট কৰিডৰৰ বাহিৰেও যদি ক'ৰবাত হাতী দেখা যায় আৰু যদি আমি বন বিভাগৰ পৰা খবৰ পাওঁ, তেতিয়াও আমি স্পীডটো কমাই দিওঁ। এতিয়া মানে সেইটো আমাৰ ধৰক এটা চিষ্টেম আছে। এতিয়া ধৰক এইখিনি ঠাইত সাধাৰণতে মানে হাতী আগলৈ অহা নাছিলে, এইটো কাৰণে এইটো ধৰক এটা এলিফেণ্ট কৰিডৰ হিচাপে ডেজিগনেটো কৰা নাছিলে। এতিয়া আমি বন বিভাগৰ সৈতে মিলি আকৌ হেৰি কৰিব লাগিব। আমি মানে সময়ে সময়ে আমি এলিফেণ্ট কৰিডৰখিনি ইভালুৱেট কৰি থাকোঁ যে ক'ত ক'ত এলিফেণ্টৰ মেক্সিমাম মুভমেণ্ট হয়, তাত আমি পাৰ্মানেণ্ট স্পীড ৰেষ্ট্ৰিকশ্যন লগাই দিওঁ। আৰু য'ত ধৰক কেতিয়াবা হয় তাত তেওঁলোকৰ খবৰ পোৱাৰ পিছত আমি স্পীড ৰেষ্ট্ৰিকশ্যনটো লগাই দিওঁ। গতিকে নিশ্চয় মানে সেয়া এটা জইণ্ট ইভালুৱেশ্যনৰ জৰিয়তে আমি পুনৰ নিৰ্ধাৰণ কৰিম। আৰু ধৰক মানে এই বস্তুটো চাব লাগিব যে এয়া কি মানে আগলৈ আৰু এনেধৰণৰ এই পথেদি ৰেল হাতী যোৱাৰ সম্ভাৱনা আছে নে ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ আগত বা 5 কিলোমিটাৰ আগেদি যাব পাৰে। গতিকে সেই খবৰৰ পিছত আমি নিশ্চয় সেই ধৰণৰ পদক্ষেপ লম। এটা কথা জানিব বিচাৰিছোঁ, যিহেতু যোৱা এটা মাহ এই পকা ধান খাবলৈ আহে, সেই সময়ত বন বিভাগে আপোনালোকৰ লগত সহযোগিতা কৰিছিল নে বাৰু? হয়, তেওঁলোকে সহযোগিতা কৰিছিলে আৰু মানে ডেইলি হিচাপত তেওঁলোকে আমাক খবৰ দিয়ে। মানে ধৰক যে হাতী ইয়াত দেখা গৈছে বা হাতী তাত দেখা গৈছে, আৰু সেইমতে আমি সেই জেগাবোৰত স্পীড ৰেষ্ট্ৰিকশ্যন আমি লগাওঁ। এতিয়া যোৱাকালিও আমি খবৰ পাইছিলোঁ, কিন্তু সেয়া আছিলে ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগত এঠাইত হাতী দেখা গৈছিলে, আৰু তাৰপিছত আমাক জনোৱাৰ লগে লগে আমি তাতো স্পীড ৰেষ্ট্ৰিকশ্যন লগাইছিলোঁ। কিন্তু এই সঠিক এই ঠাইত তেনেধৰণৰ খবৰটো পোৱা নাছিল। ভৱিষ্যতে আপোনালোকে যি গতি সেই ৰোধ কৰাৰ চেষ্টা কৰিব? মানে একচুৱেলি গতি ক'ত ৰোধ কৰিব লাগিব আৰু মানে ক'ত হাতী আহিব পাৰে, সেই খবৰখিনি আমি সময়ে সময়ে আমাৰ এটা জইণ্ট কোঅৰ্ডিনেশ্যন চলি থাকে। কাৰণ আমি ধৰক গোটেই লাইনটোতো একেলগে আমি গতি কমাই এটা কথা আমি ক'ব পাৰোঁ, সহযোগিতাৰ ক্ষেত্ৰত আচলতে বন বিভাগৰ লগত আপোনালোকৰ কিবা ইনজেৰি হৈছিল নেকি বাৰু? আমাৰ এটা ভাল চিষ্টেম বনোৱা আছিলে। আজিৰ পৰা প্ৰায় 7-8 বছৰমান আগত এনেধৰণৰ এটা ঘটনা ঘটাৰ পিছত আমি সকলোৱে মিলি পেলাই এটা চিষ্টেম বনাই, আমাৰ বিভাগৰ মানুহ আমাৰ তেওঁলোক আৰু আমাৰ একেলগে নিৰীক্ষণ কৰে, সকলোখিনি আছে। কিন্তু আজি এই ঠাইত মানে হাতী আহিব বুলি তেনে খবৰ আমাৰ নাছিলে, আৰু ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত আমি খবৰ আছিলে। গতিকে মানে ইয়াত চিষ্টেমৰ তেনেধৰণৰ কোনো হেৰি নাই, কিন্তু আমি ইয়াক আৰু ভাল কৰিব লাগিব, ইণ্টেলিজেন্সটো আমি আৰু ইমপ্ৰুভ কৰিব লাগিব, যাতে মানে ক'ত হাতী অহাৰ সম্ভাৱনা আছে সেয়া আৰু ভাল সময়ত আৰু তেওঁলোকে আৰু এই ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে। আমি পৰিৱেশ দেখুৱাইছোঁ যে আৰক্ষী আগৰ লগতে যি CRP বাহিনী ইয়াত মোতায়েন কৰা হৈছে বিভিন্ন স্থানৰ পৰা। আচলতে এই যি যিহেতু মই কৈছোঁ যে দুৰ্ঘটনা সংঘটিত হ'লে মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হ'ল, যাক লৈ আচলতে সমগ্ৰ ৰাজ্যজুৰি শোকত ভাগি পৰিছে। মই দেখুৱাই গৈছোঁ সামগ্ৰিক পৰিৱেশ আচলতে ৰেল পথটো আৰু ৰেল বিভাগৰ বিষয়া তেওঁলোকে জানিবলৈ বিচাৰিছে হয়তো বিয়লি ভাগলে এই যি ৰেলপথ খুলিবৰ বাবে চেষ্টা কৰিব। আৰু বন বিভাগে ইতিমধ্যে আমি ইয়াত এতিয়াও কিন্তু বন বিভাগৰ কোনো বিষয়া দেখা নাই, কিন্তু চেষ্টা কৰিম পৰৱৰ্তী সময়ত কথা পাতিবলৈ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে। যিহেতু ইয়াৰ আঘাতপ্ৰাপ্ত হাতী পোৱালিটোৰ চিকিৎসাৰ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সংকটমুক্ত হয় নে নহয় সেই দুৰ্ভগীয়া হাতী পোৱালিটো, সেই বিষয়ে আমি জানিবলৈ আমি বন বিভাগৰ লগত চেষ্টা কৰিম। দাদা, আপুনি ইয়াৰ স্থানীয়নে? কি ক'ব এই দুৰ্ঘটনাটোৰ বিষয়ে? কি ক'ব? আচলতে মই কৈছোঁ যে যথেষ্ট মানুহ শোকাহত হৈছে, যিহেতু 7টাকে বন্য হস্তীয়ে প্ৰাণ হেৰুৱালে আৰু এটা পোৱালি হাতী, যি এতিয়া আচলতে মৃত্যুৰ সৈতে যুঁজি আছে বুলি ক'ব লাগিব। আৰু
যিহেতু JCB লগাই ৰেলপথ যি মুকলি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। স্থানীয় লোক আছে মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিছোঁ। কেতিয়া গম পালে আচলতে এই বিষয়ে এইটো ঘটনাটোৰ বিষয়ে কেতিয়া গম পালে? দেখুৱাইছো আচলতে বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত এই দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে যিহেতু এই ঘটনাই বৰ্তমান সকলোকে মৰ্মাহত কৰি তুলিছে। লগতে তেওঁলোক আৰু লগতে আমি টেকনলজিৰো সহায় লৈ IDS চিষ্টেমো আমি আৰম্ভ কৰিছিলোঁ, ইনট্ৰুশ্যন ডিটেকশ্যন চিষ্টেম, যাৰ ফলত আমি হাতী যদি ট্ৰেকৰ ওচৰত আহে আমি আগতীয়াকৈ খবৰ পাওঁ। এই সকলো চিষ্টেমখিনি আমাৰ আছে, কিন্তু কৰিডৰ আছে যিখিনি ধৰক হাৱাইপুৰ, লামচাখাং, সেইখিনি এৰিয়াত এইবোৰ সকলো চিষ্টেম আছে। এইখিনি ঠাইত মানে আমাৰ ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগত এলিফেণ্টৰ খবৰ আমি পাইছিলোঁ, তাতো আমি স্পীড ৰেষ্ট্ৰিকশ্যন বা সকলোখিনি কৰিছিলোঁ, কিন্তু এইখিনি ঠাইৰ বিষয়ে আমি তেনেকৈ খবৰ পোৱা নাছিলোঁ। আৰু এতিয়া আগলৈ চেষ্টা কৰিম যে বন বিভাগৰ সৈতে আৰু আমাৰ ইণ্টেলিজেঞ্চ আৰু ষ্ট্ৰং কৰিব পাৰোঁ, যাতে এনেধৰণৰ ঘটনা আগলৈ ঘটাৰ পৰা আঘাতপ্ৰাপ্ত হাতী, সেই হাতীটো বৰ্তমান কেনে আছে সেইখিনিৰ বিষয়ে বন বিভাগে জনাব পাৰিব। আচলতে আমাৰ ৰেলৰ পৰা সেইখিনি আমি জনাব নাই। বন বিভাগে কৈছে আপোনালোকক খবৰ দিয়া হৈছে, কিন্তু লোকেশ্যন বেলেগ দেখুৱাইছে। হয়, মানে ইয়াত খবৰ আমাৰ এটা ডেইলি চিষ্টেম আছে, মানে ডেইলি তেওঁলোকে খবৰ দিয়ে, য'ত হাতী দেখা পায় তেওঁলোকে খবৰ দিয়ে, আমি স্পীড ৰেষ্ট্ৰিকশ্যন লগাই দিওঁ। আপুনি চাব, আজিৰ পৰা 7-8 বছৰ আগত বহু ঘটনা ঘটিছিলে, কিন্তু ইমান বছৰে ঘটনা বহুত কম হৈ গৈছিলে। আৰু ইয়াৰ কাৰণ এইটোৱে আছিলে যে আমাৰ কোঅৰ্ডিনেশ্যনটো মানে ঠিকভাৱে চলি আছিলে, কিন্তু আজি এই এটা দুৰ্ভাগ্যপূৰ্ণজনক ঘটনা। এতিয়া আমি চাব লাগিব আমাৰ আৰু কেনেকৈ আৰু বৃদ্ধি কৰিব পাৰোঁ আমাৰ। ভাস্কৰ সংযুক্ত হৈ থাকিব। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। ৰেল দুৰ্ঘটনাটোৰ বাবে 6খনকৈ ৰেল বাতিল কৰা হৈছে। ৰঙিয়া নিউ তিনিচুকীয়া ৰেল বাতিল, গুৱাহাটী যোৰহাট টাউন সংযোগী ৰেল বাতিল কৰা হৈছে, গুৱাহাটী বদৰপুৰ সংযোগী ৰেল। আমি টেলিভিছন স্ক্ৰীণত এই মুহূৰ্তত এই তথ্য আগবঢ়াইছোঁ। 6খনকৈ লোকেল ট্ৰেইনৰ যাত্ৰা বাতিল কৰা হৈছে। দূৰণিবতীয়া ৰেলৰ চলাচল অৱশ্যে অব্যাহত আছে। ৰেলৱে কৰ্তৃপক্ষই এই কথা জনাইছে। এয়া জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটী বদৰপুৰ সংযোগী নিউ তিনিচুকীয়া ৰঙিয়া এক্সপ্ৰেছ বাতিল কৰা হৈছে। 6খনকৈ যাত্ৰীবাহী ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে। আমি ৰেলকেইখনৰ সবিশেষ তথ্য এই মুহূৰ্তত জনাব বিচাৰিছোঁ। ৰঙিয়া নিউ তিনিচুকীয়া এক্সপ্ৰেছ বাতিল, গুৱাহাটী যোৰহাট টাউন সংযোগী জনশতাব্দী এক্সপ্ৰেছৰ যাত্ৰা বাতিল, গুৱাহাটী বদৰপুৰ সংযোগী ভিষ্টাডম এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। ঠিক তেনেদৰে নিউ তিনিচুকীয়া ৰঙিয়া এক্সপ্ৰেছ বাতিল হৈছে। মৰিয়নি গুৱাহাটী এক্সপ্ৰেছ বাতিল কৰা হৈছে। লামডিং গুৱাহাটী পেছেঞ্জাৰো। এই 6খনকৈ যাত্ৰীবাহী ৰেলৰ যাত্ৰা আজিৰ দিনটোৰ বাবে বাতিল কৰা হৈছে। অৱশ্যে দূৰণিবতীয়া ৰেলসমূহৰ চলাচল অব্যাহত থাকিব বুলি সদৰি কৰে ৰেলৱে কৰ্তৃপক্ষই। আচলতে বাতিল কৰা হৈছিলে, হয় ভাস্কৰ দিছে। আৰু মই দেখুৱাই গৈছোঁ সামগ্ৰিক পৰিৱেশ। মই কথা পাতিব বিচাৰিম স্থানীয় ৰাইজৰ সৈতে। আচলতে যিহেতু স্থানীয় ৰাইজ বহুত ইয়াত আহি উপস্থিত হৈছে। আপুনি ঘটনাৰ বিষয়ে কেতিয়া গম পাইছিলে? ৰাতিপুৱাই ৰাতি যিকেইটা হাতী ইয়াত মৃত্যু হৈছিলে, বাকী 6টা হাতী, সেইকেইটা লৈ গ'ল নেকি? এনেকুৱা ঘটনা আগতেও এবাৰ হৈছিলে। মই এতিয়া গম পোৱা নাই, ৰাতিপুৱা গম পোৱাৰ আগতে মই ইয়াতে আছে আৰু কি মই হয়, আচলতে মই দেখুৱাই গৈছোঁ ইয়াৰ পৰিৱেশ। যিহেতু JCB লগাই বৰ্তমান যি ৰেলপথ, সেই ৰেলপথ খালী কৰাৰ বাবে চেষ্টা চলাই আছে ৰেল বিভাগে। আৰু আচলতে এই যি দুৰ্ঘটনা সংঘটিত হৈছে সেই স্থানলৈ এতিয়া
জনস্ৰোত বৈছে বুলি ক'ব লাগিব। বিভিন্ন স্থানৰ পৰা ৰাইজ আহি উপস্থিত হৈছে। যি শোকাবহ 2:30 বজাত যি শোকাবহ দুৰ্ঘটনা সংঘটিত দুৰ্ঘটনাক লৈ সমগ্ৰ ৰাজ্য যি আৰু কৰিছে আৰু 7টাকে বন্য হস্তি প্ৰাণ হেৰুৱালে। তাৰ লগতে এটা বন্য হস্তি বৰ্তমান গুৰুতৰভাৱে আহত হৈ আছে। সৰু পোৱালি হাতী আৰু মৃত্যুৰ সৈতে যুঁজিছে বুলি আমি জানিব পাৰিছো। আমি এতিয়ালৈকে বন বিভাগৰ লোক ইয়াত পোৱা নাই আৰু যিহেতু আমি বন বিভাগৰ পালে আমি কথাটো জানিব পাৰিম, যিহেতু বন্য হস্তিটো বৰ্তমান কেনে অৱস্থাত আছে, কি আছে। আপুনি ইয়াৰে নে দাদা? এই ঘটনাৰ কথা কেতিয়া গম পাইছিলে? আমি কাম কৰাৰ কাৰণে আহিলোঁ। এনেকুৱা ঘটনা আগতেও এবাৰ হৈছে? আগতে একবাৰ হৈছে নাজানো, মইতো লোকেল মানুহ নহয় ইয়াত। আমি কোকৰাঝাৰৰ পৰা অহা মানুহ চাপৰ মুখত আমি এনেকুৱা ঘটনা হৈছে। এতিয়াতো আমাক কাম কৰিবৰ কাৰণে যাব লাগে। গতিকে মই পুৱাতে গুচি আহিলোঁ। কেইটা বজাত পাইছে? ইয়াতে আহি পালোঁ আমি 5টা বজাত। হাতীকেইটা ক'ত একে জেগাতে স্থানতে মৰি আছিলে হাতী? আমিতো ইয়াত এটাই চালোঁ, কিন্তু পিছফালে এতিয়াও যোৱা নাই, চোৱাও নাই। পিছফালেও আছে? পিছফালে আছে বুলি গোটেই মানুহ কৈ আছে, কিন্তু আমি দেখাও নাই, যাই পোৱা। এটা বন্য হস্তি যিহেতু ৰেলৰ ইঞ্জিনত লাগিছিলে আৰু তাৰপিছত বাকী বন্য হস্তিসমূহ পিছফালে আছে বুলি আমি জানিব পাৰিছোঁ। আমি পৰৱৰ্তী পূৰ্ণদমে লাগি আছে ৰেল বিভাগৰ বিষয়া কৰ্মচাৰীসকল এই যি ৰেলপথ মুকলি কৰিবৰ বাবে। আৰু ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াই আমাক জানিবলৈ দিছে যে হয়তো বিয়লি ভাগলৈ ৰেলপথ খালী হ'ব আৰু যি দূৰণিবতীয়া ৰেলৰ যাত্ৰা বাতিল কৰা হৈছিল, 6খনকৈ ৰেলৰ যাত্ৰা বাতিল কৰা হৈছিল, সেই 6খনকৈ ৰেল পুনৰ কালিৰে পৰা চলাচল কৰিব। যিহেতু আজিৰ ভিতৰত এই যি পথছোৱা, সেই পথছোৱা মুকলি কৰা হ'ব আৰু আন যিসমূহ ৰেল আছে সেই ৰেলসমূহ বৰ্তমান আনটো পথৰে চলি যাব। মই সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছোঁ, মোৰ সতীৰ্থ দেখুৱাই গৈছে। যিহেতু ৰেল বিভাগৰ কৰ্মচাৰীসকল পূৰ্ণদমে লাগি আছে ইয়াত আজি ৰেলপথটো মুকলি কৰিবৰ বাবে। যিহেতু পুৱা 2:30 বজাত এই ঘটনা সংঘটিত হৈছিল। 2:30 বজাত সংঘটিত হোৱাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল আহি উপস্থিত হৈছিল আৰু যিহেতু যিসমূহ যাত্ৰী আছিল সেই যাত্ৰীসমূহ সৌভাগ্যক্ৰমে কোনো ক্ষয় ক্ষতি হোৱা নাছিল আৰু পৰৱৰ্তী সময়ত সেই যাত্ৰীসকলক আন এখন ৰেলৰে আচলতে গুৱাহাটীলৈ পঠিয়াই দিয়া হৈছিলে। আৰু যিসমূহ যি 5টা ইঞ্জিনসহ যি 5টা ডবা লাইন, সেই লাইনছোটো উঠাব চলাইছে ৰেল বিভাগৰ কৰ্মচাৰীসকলে। আৰু বিয়লি ভাগলৈ যিহেতু এই ৰেলপথ মুকলি কৰা হ'ব বুলি বিভাগৰ বিষয়াই জানিব বিচাৰে। কিন্তু এটা কথা ক'ব লাগিব যে যি বন্য হস্তিৰ কৰুণ পাহাৰ কাটি তহিলং কৰাৰ ফলতে বৰ্তমান বন্য হস্তি যিহেতু খাদ্যৰ সন্ধানত তললৈ নামি আহে আৰু খাদ্যৰ সন্ধানত তললৈ নামি অহাৰ পিছতে আচলতে যিহেতু যোৱা এটা মাহ ধৰি তেওঁলোকে খাদ্যৰ সন্ধানত নামি আহিছিল আৰু কঠীয়াতলি কামপুৰ সেই ঘটনা আচলতে দুখজনক ঘটনা সংঘটিত হয়। যিহেতু পাহাৰ কাটি তহিলং কৰিছে, পাহাৰত খাদ্য নাই, খাদ্যৰ অভাৱত বন্য হস্তি আচলতে পথাৰলৈ আহে। যিহেতু আঘোণ মাহত যিহেতু পকা ধান খাবলৈ তেওঁলোক পথাৰলৈ নামি আহে আৰু নামি অহাৰ ফলতে যে ৰেলপথ পাৰ হৈছিল, সেই ৰেলপথ পাৰ হোৱাৰ পিছতে এই যি ঘটনা এই ভয়াৱহ সংঘটিত হৈছিলে। হয় ভাস্কৰ, আপুনি থাকিব আমাৰ সৈতে। আমি জনাই আছোঁ প্ৰতিটো খবৰ নিশা দুৰ্ঘটনাস্থলীত ৰেলযাত্ৰীসকল আবদ্ধ হৈ পৰে। মাজনিশা প্ৰায় 2:17 এই শিহৰণকাৰী দুৰ্ঘটনাটো সংঘটিত হয়। পুৱা 6:11 ৰেলখন গুৱাহাটীলৈ ৰাওনা হয়। লাইনচ্যুত ডবাসমূহ এৰি বাকী ডবাসমূহ অনা হয়। লাইনচ্যুত ডবাসমূহৰ যাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি দিনৰ 2:45 বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। 15 মিনিট সময় নতুন টাৰ্মিনেল ভ্ৰমণ কৰাৰ লগতে ৰাজহুৱা সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বৰঝাৰত ৰাজহুৱা সভা সামৰি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ৰোড শ্ব' কৰি আহিব প্ৰধানমন্ত্ৰী। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আধা ঘণ্টা সময় থাকি নিশাটো প্ৰধানমন্ত্ৰীয়ে কটাব ৰাজ্যিক অতিথিশালাত। 21 ডিচেম্বৰৰ পুৱা 8 বজাত ব্ৰহ্মপুত্ৰত চলন্ত চৰাইদেউ জাহাজত
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰায় 25ৰ পৰা 30 গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীৰে কৰিব পৰীক্ষা পে চৰ্চা। ইয়াৰ পিছত বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদলৈ প্ৰধানমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি। শ্বহীদ বেদীত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা পুনৰ গুৱাহাটী বিমানবন্দৰলৈ আহি ডিব্ৰুগড়লৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকী। ডিব্ৰুগড়ৰ পৰা নামৰূপত দিনৰ 12 বজাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ ভূমিপূজন তথা আধাৰশিলা স্থাপন কৰি বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। নামৰূপৰ পৰা পুনৰ ডিব্ৰুগড়লৈ উভতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা হ'ব নতুন দিল্লীলৈ। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মহানগৰীত বিশেষ পথ নিৰ্দেশনাও জাৰি কৰা হৈছে। বিশেষকৈ পাণবজাৰ ফাঁচী বজাৰ পথ এৰাই চলিবলৈ আহ্বান ৰাইজক। ৰিভাৰ ফ্ৰণ্টৰ পথো ৰাইজক এৰাই চলাৰ আহ্বান। মোদীৰ ভ্ৰমণকালত মহানগৰীত নিষিদ্ধ গধুৰ বাহনৰ চলাচল। লখৰা বৰাগাঁও অঞ্চলৰ পথসমূহো এৰাই চলিবলৈ আহ্বান। দুপৰীয়া গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। বিমানবন্দৰৰ টাৰ্মিনেল মুকলি অনুষ্ঠানত বিশেষ আহ্বান জনোৱা হৈছে। বিমানবন্দৰৰ টাৰ্মিনেল মুকলি অনুষ্ঠান সম্পৰ্কত বিশেষ আহ্বান যে গড়লৰ দিশৰ পৰা অহা বাহন দ্বিতীয় ৰটাৰী পইণ্টত ৰখাব লাগিব। পুৰণি টাৰ্মিনেল দিশৰ পৰা অহা বাহন SOS ভিলেজত 2 ঘণ্টাৰ পূৰ্বে ৰখাই দিয়া হ'ব। কেৱল 5 টকা বাহনহে লাভ কৰিব প্ৰৱেশৰ অনুমতি। অনুষ্ঠানত অংশ লোৱা লোকে আনিব নোৱাৰিব পানীৰ বটল, বেগ। বিমানবন্দৰত প্ৰায় 1,20,000 লোকৰ সমাগমৰ আশা। বিমান যাত্ৰীসকলক সোনকালে আহিবলৈ অনুৰোধ। সংবাদমেলযোগে এই আহ্বান যান বাহন শাখাৰ DCP আৰু মহানগৰ জিলা আয়ুক্তৰ। অহা কাইলৈ 20 তাৰিখে সন্ধিয়া ভাগত দুপৰীয়া ভাগত পাবহি। তাৰপৰা কাৰ্যসূচীটো আপোনালোকে সকলোৱে গম পায়। আৰু তাৰপিছত আকৌ 21 তাৰিখে ৰাতিপুৱা ভাগত তেখেত যিটো আমাৰ নতুনকৈ গেটৱে অফ ইণ্ডিয়া খুলিছে যে তালৈ যাব। তাৰপৰা তেওঁ শ্বহীদ স্মাৰকলৈ যাব। সেইখিনি সময়ত ৰাতিপুৱা ভাগত দেওবাৰে যদি ইমান ইছ্যু নাই, বেছিকেলি আপোনাৰ পাণবজাৰ অঞ্চল আৰু ফেঞ্চি বজাৰৰ অঞ্চলৰ অলপ যান জঁটৰ সম্ভাৱনা এটা আমি আশা কৰিছোঁ। সেইটোৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ, আমাৰ বিশেষ কোনো ধৰণৰ ট্ৰেফিকৰ ডাইভাৰশ্যন একো নাই চিটিৰ ভিতৰত। আৰু সেইখিনি সময়ত অলপ সময় 10-15 মিনিটৰ কাৰণে আমি কিছুমান ভেহিকেল আমি ৰেগুলেট কৰিব লগা হ'ব পাৰে। তাৰপিছত আপোনাৰ যিখিনি ৰাইজ আমাৰ LGBA এয়াৰপৰ্টত যিহেতু প্ৰগ্ৰেম হৈছে আপোনালোকে জানে, তাৰ পৰা যিখিনি যাত্ৰী আছে সেইখিনি এটা অনুৰোধ জনাইছোঁ আপোনালোকৰ আগৰ পৰা, অলপ সময়টো তেওঁলোকৰ হাতত ৰাখি যাতে আহে। কোনো ধৰণৰ গাড়ী আমি ষ্টপ নকৰাওঁ যিখিনি LGBAলৈ আহিব। গতিকে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰীৰ মুভমেণ্টৰ সময়ত কিছুমান ছিকিউৰিটি থ্ৰেডো থাকে। সেইটো প্ৰট'কল মেইনটেইন কৰি মই আপোনালোকৰ থ্ৰুদি অসমবাসীৰ ৰাইজ আৰু গুৱাহাটীবাসীৰ ৰাইজক জনাইছোঁ যে তেওঁলোকে যাতে অলপ হাতত সময় ৰাখি LGBAলৈ তেখেতসকল যাতে আহে। আৰু বিশেষ আমি একো ৰেষ্ট্ৰিকশ্যন কৰা নাই। আমি এটা অনুৰোধ কৰিম আমাৰ প্ৰশাসনক যে যিখিনি ডাঙৰ হেভি ভেহিকেলছ আছে, গুডছ কেৰিয়েল ভেহিকেল, অহা কাইলৈ যাতে অলপ ৰেষ্ট্ৰিকশ্যন কৰি দিয়া যায়, ৰেগুলেট কৰি। কাৰণ অহা কাইলৈ আমাৰ হিচাপ মতে অলমষ্ট যিটো খবৰ পাইছোঁ 1,20,000 মানৰ মানুহৰ সমাগম গুৱাহাটী চিটিত হ'ব। আজি মুকলি হ'ব বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 6,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন টাৰ্মিনেলটো। বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব 80 ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি। আৰু তাৰ পিছতেই বিশেষ কাৰ্যসূচী আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কেইবাটাও কাৰ্যসূচী থাকিব এই দুদিনীয়া ভ্ৰমণসূচীত। বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰতো উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু যাৰ বাবে বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ সাধাৰণ পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা বন্ধ ৰখা হৈছে মোদীৰ আগমনক কেন্দ্ৰ কৰি। আৰু বৰ্তমান সজাই পৰাই তোলা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ।
শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰ মোদীৰ আগমনক কেন্দ্ৰ কৰি সজাই পৰাই তোলা হৈছে বিশেষ প্ৰস্তুতি বৰ্তমান অব্যাহত আছে শ্বহীদ স্মাৰক ক্ষেত্ৰত আমি আগবঢ়াম সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ প্ৰতিবেদন বৰাগাঁৱত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু এক প্ৰকাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা নিৰাপত্তাৰক্ষীৰে ঘেৰি থকা এটা পৰিৱেশ কাৰণ কাইলৈ এই ঠাইলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত পৰ্যটকৰ বাবে বন্ধ কৰি ৰখা হৈছে বৰাগাঁৱৰ এইখন স্মাৰক উদ্যানখন এই ক্ষেত্ৰখনত এই মুহূৰ্তত বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙে এই মুহূৰ্তত দেখুৱাই আছে দেশৰ প্ৰধানমন্ত্ৰী অহাৰ প্ৰাক্ষণত যিদৰে ইয়াক সাজু কৰি তোলা হৈছে আৰু হয়তো প্ৰথমবাৰৰ বাবে দেশৰ এনেগৰাকী প্ৰধানমন্ত্ৰী যিগৰাকী প্ৰধানমন্ত্ৰীয়ে অসমৰ শ্বহীদক লৈ তেওঁ যিদৰে এটা চিন্তা কৰিছিল বা যিদৰে এয়া প্ৰকল্পটো ইয়াত স্থাপন কৰা হৈছে তাত তেওঁ প্ৰথমবাৰৰ বাবে ইয়াত উপস্থিত হ'ব মাত্ৰ কেইটামান দিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গোটেই প্ৰকল্পটো মুকলি কৰিছিল আৰু দীপৰ বিলৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত থকা এই স্মাৰক ক্ষেত্ৰ আৰু উদ্যানখনিত এই মুহূৰ্তত SPGৰ আণ্ডাৰত অৰ্থাৎ কাইলৈ প্ৰধানমন্ত্ৰী আহিব আৰু যোৱা দুটা দিনৰ পৰা যদি চাওঁ তেতিয়াহ'লে ইয়াত পৰ্যটকৰ সংখ্যাই খুব কিছু কমিছে আৰু এই মুহূৰ্তত বাহিৰত দেখিছোঁ আমি অসংখ্য পৰ্যটক বাহিৰৰ পৰা উদাসপূৰ্ণে তেওঁলোকে উভতিব লগা হৈছে কাৰণ প্ৰধানমন্ত্ৰী আহিব বিশেষভাৱে আজি তেওঁ বিয়লি 2:40 আহি উপস্থিত হ'ব আৰু তাৰপিছত যদি চোৱা যায় একাধিক কাৰ্যসূচী টাৰ্মিনেল মুকলি প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি মুকলি তাৰপিছত যদি চোৱা যায় প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন বিশাল জনসভা সম্বোধন কৰি তেওঁ ৰেলী কৰি বশিষ্ঠ চাৰিআলিত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত আহি তেওঁ উপস্থিত হ'ব আৰু তাৰপিছত নিশা কাৰ্যকৰ্তাৰে তেওঁ কেইবাখনো বৈঠকত মিলিত হ'ব আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এইসকল পৰ্যটক कहाँ से है आप लोग? আমি গুৱাহাটীৰ হিন্দীত কথা পাতিছিল এইকাৰণে নাই আমাৰ ছাৰ DAG হয় আমাৰ তেওঁ কলকাতাৰ হয় प्रधानमंत्री আহিব কাইলে अरे हम लोग आया था इधर में हम लोग एक जगह जा रहा एक साथ तो सोचा स्टार्टिंग हम लोग थोड़ा शहीद को प्रणाम करके यहाँ से एक करके हम लोग जो भी आपका आसाम का जितने भी शहीद है उनसे हम लोग एक करके रेस्पेक्ट दिखा के हम लोग निकलेगा मोदी ऐसा फर्स्ट PM होगा शायद जो आसाम का शहीद का जो ये स्मारक है देखिए अच्छा चीज है बहुत है हम लोग फिर आऊंगा आके हम लोग इसका हिस्ट्री देखेगा सब कुछ हम लोग तो अच्छा हो सब ठीक ठाक हो यही हम लोग का विश है ধন্যবাদ আৰু এয়া প্ৰভাস সিং আপুনি দেখুৱাওক ইয়াক যি ধৰণে এটা শুভ্ৰ কৰি তোলা এটা পৰিৱেশ কাৰণ এই ঠাইৰ পৰা বৰাগাঁও চাৰিআলি নহয় কেৱল ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পাৰে কেৱল বেৰিকেড লগোৱা হৈছে কাৰণ প্ৰধানমন্ত্ৰীয়ে ৰেলী কৰি আহিব আৰু আজিৰ দিনটো নিশা কইনা ধৰাত কটাই তেওঁ কাইলৈ ব্ৰহ্মপুত্ৰৰ পাৰত যাব তাৰপিছত পৰীক্ষা পে চৰ্চা যি কাৰ্যসূচী সেয়া প্ৰায় 9 মান বজাৰ পৰা প্ৰায় 45 মিনিট সময় ধৰি তেওঁ সেই কাৰ্যসূচীত তেওঁ উপস্থিত থাকিব আৰু তাৰপিছত পোনে পোনে যদি চোৱা যায় ফাঁচী বজাৰ পৰা তেওঁ বৰাগাঁৱত থকা এই স্মাৰকত আহি উপস্থিত হ'ব আৰু তাৰপিছত এই ঠাইৰ পৰা গুৱাহাটী এয়াৰপোৰ্ট আৰু এয়াৰপোৰ্টৰ পৰা ডিব্ৰুগড়লৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে গতিকে তাৰ প্ৰস্তুতি আৰু প্ৰাক মুহূৰ্তৰ এই কিছু পৰিৱেশ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ-ইষ্ট দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ আজি মুকলি হ'ব বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 6,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰত প্ৰধানমন্ত্ৰী উন্মোচন কৰিব 80 ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি ইপিনে মুকলিৰ পূৰ্বে সজাই পৰাই তোলা হৈছে বিমানবন্দৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত বিমানবন্দৰ চৌহদত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বিমানবন্দৰত মোতায়েন কৰা হৈছে আৰক্ষী বিমানবন্দৰ মুকলি হোৱাৰ আগমুহূৰ্তত উৎফুল্লিত হৈ পৰিছে স্থানীয় লোকসকল প্ৰধানমন্ত্ৰীক আদৰিবলৈ সজাই পৰাই তোলা হৈছে বিমানবন্দৰৰ পৰা ধাৰাপুৰ গড়ল পথ নতুন টাৰ্মিনেলৰ স্বকীয়তা সন্দৰ্ভত আমি জনাইছো পৰ্যটনৰ প্ৰসাৰ আঞ্চলিক উন্নয়নৰ অংগীকাৰেৰে মুকলি কৰিবৰ বাবে সাজু হৈছে এই নতুন টাৰ্মিনেল উত্তৰ পূৰ্বাঞ্চলৰ বিমান সংযোগত সূচনা হ'ব এক নতুন অধ্যায়ৰ গুৱাহাটী এতিয়া আন্তঃৰাষ্ট্ৰীয় আকাংক্ষাৰ গন্তব্যস্থানত পৰিণত হ'ব বছৰি 1,31 লাখ যাত্ৰীক নিয়ন্ত্ৰণ কৰিব পৰাকৈ এই নতুন টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে নতুন বিমান টাৰ্মিনেলটোৰ দ্বাৰা সামৰি লোৱা হৈছে 25খনৰো অধিক ঘৰুৱা চহৰ ভলুকা আৰু অপতানি বাহৰে নিৰ্মাণ কৰা হৈছে বাটচৰাত উজলিব উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় সংস্কৃতি আৰু ঐতিহ্য ভলুকা আৰু
অপতানী বাঁহৰ দ্বাৰা নিৰ্মিত টাৰ্মিনেলটোৰ বাটচৰা কামাখ্যা মন্দিৰৰ পবিত্ৰ গম্বুজৰ পৰা লোৱা হৈছে টাৰ্মিনেলৰ কলাত্মক ৰূপ আহোমসকলৰ মৈদাম ঢাল তৰোৱালৰ পৰা লোৱা হৈছে কলাত্মক ৰূপ আৰু ইফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ তৎপৰ হৈছে ৰাজ্যিক বিজেপি শুকুৰবাৰে নিশা বাজপেয়ী ভৱনত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে উপস্থিত থাকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ৰাজ্যিক উপপ্ৰভাৰী প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে সজাই পৰাই তোলা হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় নৈসৰ্গিক সৌন্দৰ্য বৰ্ধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৰাজ্যিক বিজেপিয়ে স্বচ্ছতাৰ ওপৰতো দিয়া হৈছে বিশেষ গুৰুত্ব ভিন্ন ৰঙী লাইটেৰে পোহৰাই তোলা হৈছে বাজপেয়ী ভৱন ইফালে প্ৰথমবাৰলৈ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীয়ে কৰিব পৰীক্ষা পে চৰ্চা প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চাৰ বাবে ফাঁচী বজাৰৰ গেটৱে অৱ গুৱাহাটীৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি সাজু কৰি তোলা হৈছে চৰাইদেউ নামৰ বিশেষ জাহাজখন লগতে দিল্লীৰ পঞ্জীকৃত বাহন লৈ এছপিজিয়ে চলাইছে অনুশীলন গেটৱে অৱ গুৱাহাটীত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কালিৰ দিনটোতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লৈছে তদাৰক কৰিছে সমগ্ৰ কাৰ্যসূচীৰ চৰাইদেউ জাহাজ এই মুহূৰ্তত সাজু হৈ আছে 25ৰ পৰা 30 গৰাকী নিৰ্বাচিত পৰীক্ষাৰ্থীৰে বা শিক্ষাৰ্থীৰে বিশেষ মত বিনিময় অনুষ্ঠান অৰ্থাৎ পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছপিজিয়ে বৰ্তমান এই কাৰ্যসূচীৰ অনুশীলন অব্যাহত ৰাখিছে বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি চলিছে বাংলাদেশ অৰাজক বাংলাদেশত আজিও উত্তপ্ত হৈ আছে পৰিস্থিতি শুকুৰবাৰে ছিংগাপুৰৰ পৰা উছমান হাদিৰ মৃতদেহ বিমানেৰে আনি উপস্থিত হোৱাৰ পাছতে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে বাংলাদেশৰ তদাৰকী চৰকাৰে দেশখনৰ জনতাক শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে বাৰে বাৰে আহ্বান জনাইছে যদিও পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে আজি দিনৰ 2 বজাত ঢাকাৰ ৰাষ্ট্ৰীয় সংসদৰ সাউথ প্লাজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব হাদিৰ এই শেষকৃত্য অনুষ্ঠানত বাংলাদেশৰ ৰাজনৈতিক দল সংগঠনৰ লগতে ইনকিলাব মঞ্চৰ কৰ্মীসকলো উপস্থিত থাকিব ইতিমধ্যে উছমান হাদিৰ মৃতদেহ লৈ অহা বিমানখন শুকুৰবাৰে ঢাকাত উপস্থিত হৈছিল বাংলাদেশৰ কেইবাটাও ৰাজনৈতিক দলৰ নেতাই উছমান হাদিৰ নশ্বৰ দেহ গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা দেখিবলৈ পোৱা হ'ল ঢাকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত 12 ডিচেম্বৰত ই-ৰিক্সাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ থকা অৱস্থাত মুখত ক'লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই নিচেই কাষৰ পৰা গুলীয়াইছিল উছমান হাদিক সংকটজনক অৱস্থাত এয়াৰ এম্বুলেন্সেৰে ছিংগাপুৰলৈ নিয়া হৈছিল উছমান হাদিক বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল হাদিৰ ইনকিলাব মঞ্চৰ মুখপাত্ৰ উছমান হাদিক গুলীওৱাৰ পাছতে উত্তপ্ত হৈ পৰিছিল বাংলাদেশৰ পৰিস্থিতি একাংশ উন্মত্ত জনতাই আক্ৰমণ কৰিছিল দেশখনৰ দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰটো আক্ৰমণ কৰিছিল একাংশ উত্তেজিত জনতাই বাংলাদেশৰ বহুল প্ৰচাৰিত দৈনিক বাতৰি কাকত প্ৰথম আলো আৰু ডেইলি ষ্টাৰৰ কাৰ্যালয়ত কৰা আক্ৰমণক ধিক্কাৰ আৱামী লীগৰ ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত কৰা আক্ৰমণকো ধিক্কাৰ আৱামী লীগৰ এই সমগ্ৰ ঘটনাৰ আঁৰত সন্ত্ৰাসবাদী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগে দেশখনত সংঘটিত হোৱা হিন্দু লোকৰ ওপৰত আক্ৰমণ আৰু নিশংস হত্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৱামী লীগে সাম্প্ৰদায়িক ঘৃণা হিন্দু যুৱকক হত্যা কৰি জ্বলাই দিয়াৰ ঘটনাক গৰিহণা দিছে আৱামী লীগে বৰ্তমানৰ মহম্মদ ইউনুছ নেতৃত্বাধীন তদাৰকী চৰকাৰক সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক আখ্যা দিছে আৱামী লীগে এটা প্ৰকাশ কৰা বিবৃতিত এনেদৰে ধিক্কাৰ গৰিহণা জনাইছে দলটোৱে লক্ষণীয়ভাৱে বৰ্তমানৰ তদাৰকী চৰকাৰখনৰ বিৰুদ্ধে কূটনৈতিক নীতি ৰাষ্ট্ৰীয় নিৰাপত্তা উলংঘা আন্তঃৰাষ্ট্ৰীয় আইন ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৱামী লীগে সংখ্যালঘু হিন্দু লোকক জ্বলাই হত্যা কৰা কাৰ্যই মানৱতাৰ উলংঘন ধৰ্মীয় মূল্যবোধ আৰু সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱাৰ কথা প্ৰমাণ হৈছে বুলি দাবী কৰে
আক্ৰমণকাৰীৰ কঠোৰ শাস্তিৰ দাবী কৰাৰ লগতে বাংলাদেশত আত্মপ্ৰকাশ কৰা সাম্প্ৰদায়িক শক্তি আৰু সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে সমাজৰ প্ৰতিটো স্তৰতে জনসচেতনতা গঢ়ি তোলাৰ আহ্বান জনাইছে আৱামী লীগে। You see, the person that you have called a prominent leader was a firebrand fanatic who was calling for blood of others. For whatever the reason, he was gunned down by someone. His extremists and their handful of followers, with the help of other fanatic political parties, and start a riot. And they also have attacked different foreign missions, including the Indian High Commission in my home city, Chittagong, and wanted to instigate a tougher response from our friendly neighbor and long-standing partner in international affairs of Bangladesh, which is India. So they wanted to instigate it, and instead of investigating what has happened to the incident, instead of deploying law and order personnel, security personnel across the cities, they have themselves called for blood. While our journalists were working for their, for next day newspaper and for online, then, a sad thing happened in the evening. One of the, steerer of last year's uprising, Sharif Osman Hadi, was unfortunately killed by someone, and he died, yesterday. So there was anger in the society. So the miscreants, steered the anger to demolish newspapers. They attacked us, and our journalists were scared to death. So they had to flee the office. So we couldn't publish our newspaper today, and our online is off from last night. And it's from establishing in 1998, in 27 years, is for the first time we couldn't publish our newspaper. So we urge to the government to for a proper investigation, find out the miscreants, and bring them under the law. This is our, we are asking for our government to do that. It's very, very unfortunate what has happened. But I am, part of me is really not surprised, because ever since Professor Muhammad Yunus has come to power, these forces and these people control over mob. In fact, we have seen government advisors justify mob violence. They have justified the presence of mob. So, if you justify this, these people will get even more emboldened. And so these are forces that have clearly been unleashed by the government, which is now not able to control them. So it's very, very shocking what has happened. And, to attack Indian diplomatic establishments is absolutely not acceptable. For India at present, the foremost priority will be the safety, security. আজি দিনৰ 2 বজাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ'ব বৰঝাৰ বিমানবন্দৰত নতুন টাৰ্মিনেল মুকলি কৰিব আৰু এই মুহূৰ্তত মোদীময় হৈ উঠিছে সমগ্ৰ অসম। মোদীৰ ভ্ৰমণসূচী দুদিনীয়া কাৰ্যসূচীৰে মোদী অসমত উপস্থিত হ'ব আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নৰূপত সজাই পৰাই তোলা হৈছে এই মুহূৰ্তত সমগ্ৰ গুৱাহাটী মহানগৰ। সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। দীপাংকৰ। নিশ্চয় জয়ন্ত, খুব এটা আশাৰ বতৰা, বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যদি গোটেই বছৰটো চাওঁ, প্ৰায় হেট্ৰিক, অৰ্থাৎ তৃতীয়বাৰৰ বাবে চলিত বছৰত তেওঁ অসম ভ্ৰমণলৈ আহিছে। আৰু আশাৰ বতৰা যদি চোৱা যায়, প্ৰায় 16,000 কোটিতকৈও অধিক টকাৰ অভিলাষী আঁচনি, যদি আমি নামৰূপৰ কাৰখানাৰ আধাৰিত কথা কওঁ, যদি আমি গুৱাহাটীৰ কথাই কওঁ, তেতিয়াহ'লে আজি এটা খুব গৌৰৱৰ দিন যে নতুন টাৰ্মিনেল এটা মুকলি হৈছে, যিটো টাৰ্মিনেল বিশ্ব ভিতৰতে একমাত্ৰ এটা সুকীয়া পৰিচয় প্ৰদান কৰিব।
য'ত প্ৰাকৃতিক এটা মনোমোহা পৰিৱেশৰ মাজেৰে এই যিটো টাৰ্মিনেল সেয়া মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰপিছত জনসভা, তাৰপিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰেলী কৰি বাস্তৱিক ভৱনলৈকে যাব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰৰ আমি পৰিৱেশ দেখুৱাইছোঁ। এই মুহূৰ্তত আমি যিটো ভিজুৱেলছ দেখুৱাইছোঁ দৰ্শকসকলক, এয়া হৈছে গুৱাহাটী এয়াৰপৰ্টৰ যিসমূহ দাঁতি কাষৰীয়া যিসমূহ অঞ্চল আছে তাত বৰ্তমান কটকটীয়া এটা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু এয়াৰপৰ্টৰ এয়া নতুন টাৰ্মিনেলৰ দৃশ্যাংশ, যি দৃশ্যই প্ৰতিজন পৰ্যটকক, প্ৰতিগৰাকী এয়াৰপৰ্টলৈ অহা লোকক এক প্ৰকাৰ আকৰ্ষিত কৰিব। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নিশাৰ ভাগত বিশেষকৈ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে তেওঁ বৈঠকত মিলিত হ'ব। তাৰপিছত নিশা তেওঁ কইনা ধৰাত কটাব আৰু কাইলৈৰ দিনটোত তেওঁ গুৱাহাটী গেটৱে গুৱাহাটীত তেওঁ পৰিভ্ৰমণ কৰিব। তাৰপিছত পৰীক্ষা পে চৰ্চা, যিটো তেওঁৰ এটা গতানুগতিক ধাৰাবাহিক যি কাৰ্যসূচী, সেয়া প্ৰথমবাৰৰ বাবে উত্তৰ পূবৰ গুৱাহাটীত অনুষ্ঠিত হ'ব, য'ত 25গৰাকীকৈ নিৰ্বাচিত শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ লগত থাকিব। আৰু তাৰপিছত যদি চোৱা যায়, তেওঁ বৰাগাঁৱত যি শ্বহীদ স্মাৰক আছে সেই স্মাৰক ক্ষেত্ৰ তেওঁ পৰিভ্ৰমণ কৰিব, পৰিদৰ্শন কৰিব আৰু তাত প্ৰথমগৰাকী শ্বহীদক তাত তেওঁ স্মৰণ কৰিব। গতিকে এটা খুব ব্যস্ত এটা কাৰ্যসূচী লৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে আৰু বছৰৰ শেষত এটা ভাল খবৰ দি অসমীয়াক হয়তো তেওঁ পুনৰ দিল্লীলৈ উৰা মাৰিব। আৰু কাইলৈ তেওঁৰ অন্তিমটো যিটো কাৰ্যসূচী সেয়া হ'ব নামৰূপত। দীপাংকৰ, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।